সকলোকে আশ্বস্ত কৰি এখন সমৃদ্ধ অসম গঢ়িবলৈ আমাক ঐক্যবদ্ধ অসম লাগে। দুৰ্ভাগ্যক্ৰমে আজি অসমৰ চুকে কোণে যি প্ৰতিবাদী আন্দোলন গঢ়ি উঠিছে, ছাত্ৰ বন্ধুসকলো আজি ৰাজধানীলৈ নামি আহিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। আমাৰ পঢ়া শুনা চলাব লাগিব, আমি আমাৰ দায়িত্ব পালন কৰিব লাগিব, কিন্তু অসম থাকিলে অসমৰ ভাষা সংস্কৃতি সাহিত্য অসমীয়াত্ব থাকিলে, অসমীয়াৰ স্বাভিমান জীয়াই থাকিলেহে আচলতে আমাৰ ভৱিষ্যত থাকিব, আমাৰ জীৱন সুখকৰ হ'ব। আমি আমাৰ গন্তব্য স্থানত উপনীত হোৱাৰ সংগ্ৰাম আমি ইতিবাচক দৃষ্টিভংগীৰে চলাই যাব পাৰিম। এই সংকটৰ পৰা জাতিটোক মুক্ত কৰিবলৈ হ'লে এই যিটো ভোটৰ পশ্চ ৰাজনৈতিক সংস্কৃতি, আজি ভোটৰ বেপাৰীসকলক আমি বুজাই দিব লাগিব যে তোমালোকৰ এই ষড়যন্ত্ৰই জাতিৰংগী ষড়যন্ত্ৰই, যিখন অসমৰ মানুহে আজিও কথাই কথাই দেশতকৈ মোমাই ডাঙৰ নহয় বোলা এই লাচিত ৰূপটিকে স্মৰণ কৰি অসমীয়া জাতি আজিৰ তাৰিখতো জাগ্ৰত হৈ আছে। সেই জাতিটোক এতিয়া আপোনাৰ নতুন পাঠেৰে ক'ব খোজা হৈছে যে আচলতে দেশ নহয় মোমাইহে ডাঙৰ, আৰু মোমাইও নহয়, দেশ নহয়, মইহে ডাঙৰ, মোৰ স্বাৰ্থহে ডাঙৰ, মোৰ ৰাজনীতিহে ডাঙৰ। আৰু ভোটৰ বেপাৰীসকলে অকল ভোট লৈ জাতিটোৰ সৰ্বনাশ সাধাৰ কাৰণে আপোনালোকে বাতৰি কাকতত পাইছে যে আমাৰ জনপ্ৰতিনিধিসকল এতিয়া দেশৰ অন্যতম চহকী জনগোষ্ঠীটোৰ অন্যতম। তেওঁলোকৰ প্ৰচুৰ সা সুবিধা আছে, নিজেই তেওঁলোকে সা সুবিধা বৃদ্ধি কৰি লয়। আজি দেশখনৰ সম্পদ মুষ্টিমেয় কিছু সংখ্যক মানুহে কুক্ষিগত কৰিছে। এইভাৱে চলিলে অনুষ্ঠান প্ৰতিষ্ঠানবোৰ ইতিমধ্যে ধ্বংসৰ মুখলৈ ঠেলি দিয়া হৈছে। কিছুমান বিশেষ এজেণ্ডাভুক্ত মানুহক তেওঁলোকৰ মতবাদৰ আধাৰত তেওঁলোককে যোগ্য ব্যক্তি হিচাপে বাছনি কৰাৰ দ্বাৰা আমাৰ দেশত এতিয়া মেধা অস্বীকৃত হৈছে। জাতিৰ স্বাৰ্থত, সমাজৰ স্বাৰ্থত, মানুহৰ স্বাৰ্থত, জাতিৰ স্বাভিমান সুৰক্ষিত কৰাৰ স্বাৰ্থত, জাতিটোৰ কোনো ক্ষেত্ৰতে অস্তিত্ব বিপন্ন যাতে নহয় তাৰ বাবে আমি আচলতে যুদ্ধ কৰিব লাগিব। আমি আমাক চিনিব লাগিব। জাতি থাকিলেহে, মাটি থাকিলেহে, ভাষা থাকিলেহে, সংস্কৃতি থাকিলেহে, আত্মপৰিচয় থাকিলেহে আমি থাকিম, আমাৰ জাতিটো থাকিব, আমাৰ শিক্ষা দীক্ষা বা সাৰ্থক জীৱনৰ অধিকাৰী হোৱাৰ আমাৰ সংগ্ৰাম সফল হ'ব। সেইকাৰণে এই সংকটকালীন অসমত আহক আমি সকলো মানুহে আমাৰ ধৰ্ম, আমাৰ ভাষা, আমাৰ অঞ্চল বিশেষৰ সুকীয়া গুৰুত্ব পাহৰি অসমৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ মানুহে ঐক্যবদ্ধ হয়। অকল এই বিধায়কখনকে নহয়, এই বিধায়কখনক আশ্ৰয় কৰি যিবোৰ নতুন জাতিধংগী প্ৰৱণতা সমাজৰ মাজত মেলি দিয়া হৈছে তাকো আমি বন্ধ কৰিব পাৰিম যদিহে আমি জাগ্ৰত। এই বিলখনো আপোনাৰ চৰকাৰে উত্থাপন কৰিব